Hello guys, welcome to my YouTube channel. All Polytechnic Tech Help channel to আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিও আপোনালোকক আগবঢ়াব বিচাৰিছো ভিডিওটো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ যেহেতু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ভিডিওটোৰ কথাখিনি কিছুমান কৈ লৈছো যে আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিওটো চাই যাব তেতিয়াহে কথাখিনি বুজি পাব যিহেতু আপোনালোকৰ কথাটো হৈছে যিসকল মানুহৰ বৰ্তমানেও ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই বা আধাৰ কাৰ্ড লিংক কৰিব পৰা নাই বা আধাৰ কাৰ্ড লিংক নোহোৱাৰ কাৰণে যিসকল মানুহে যেটো আমাৰ ৰেচন কাৰ্ড দোকানত যেটো চাউল পায় সেই চাউলটোৰ পৰা বিৰত থাকিবলগীয়া হৈছে গতিকে সেই সকলোখিনি কথা আৰু সেই সকলোখিনি কেনেকৈ কৰিব লাগে বা আপোনাৰ আধাৰ কাৰ্ডটো ৰেচন কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব লাগে তাৰ যেটো নতুন প্ৰচেছ আছে বা তাৰ লিষ্টখন সম্পূৰ্ণৰূপে আপোনাৰ লিংক হৈছে নে নাই হোৱা বা কেনেধৰণে কৰিব লাগে বা কোড কৰিব লাগে সকলোখিনি আপোনালোকক মই দেখুৱাই যাম বা সকলোখিনি কৈ যাম আপোনালোকে কোনো ধৰণৰ ভিডিওটো স্কিপ নকৰাকৈ চাই যাব আৰু আপোনালোকে নিজৰ নামটো বা নিজে নিজৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক হ'ল নাই বা আপোনাৰ পৰিয়ালৰ সমূহ সদস্যৰ আধাৰ কাৰ্ড বা নাম ৰেচন কাৰ্ডত উঠিলে নে নাই সম্পূৰ্ণৰূপে জানিব পাৰিব আজি ভিডিওটোৰ পৰা গতিকে গাইজ আপোনালোকে ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব আৰু আপোনালোকলৈ ভিডিওটো আৰম্ভ কৰাৰ আগতে কাইণ্ডলি এটা ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিওটো লাইক কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় বা সকলোৱে নিজৰ মোবাইলৰ পৰাই হওক বা কাৰোবাৰ কম্পিউটাৰ থাকিলে কম্পিউটাৰৰ পৰাই হওক চাবলৈ সুবিধা হয় বা যাতে সকলোৱে কথাখিনি গম পায় গতিকে ভিডিওটো শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন তথ্য বা ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ প্ৰথমতে আপোনালোকে পায় তো গাইজ আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাওক ইয়াতে মই আপোনালোকক প্ৰথমতে দেখুৱাইছোঁ যিটো আমাৰ ৰেচন কাৰ্ডৰ পৰ্টেল হয় সেই পৰ্টেলটো বৰ্তমান ইয়াতে মই খুলি থোৱা আছে আৰু এই পেজটোলৈ যাবলৈ হ'লে আপোনালোকক ইয়াত যিটো লিংক হয় মই সেইটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম তাতে ক্লিক কৰি আপোনালোকে সম্পূৰ্ণৰূপে এই পেজটোলৈ যাব পাৰিব এইটো চাওক নেশ্যনেল ফুড ছিকিউৰিটি প্ৰগ্ৰেম এইটো ৰেচন কাৰ্ডৰ সম্পূৰ্ণ পৰ্টেল হয় ইয়াতে কি হৈছে আপোনাৰ কেইটামান অপশ্যন দিয়া আছে ৰেচন কাৰ্ড তাৰপৰা এলোকেশ্যন তাৰপৰা ছাপ্লাই চেইন অনলাইন চেলছ আদাৰ ছাৰ্ভিচ এণ্ড ছেল্ফ ছাৰ্ভিচ ডেছবৰ্ড গতিকে ইয়াতে চব আমাৰ বৰ্তমান বেনিফিচিয়াৰী আছে 19 জানুৱাৰী 2024লৈকে বৰ্তমান বেনিফিচিয়াৰী হ'ল 2,34,34,392টা গতিকে ইয়াতে চাওক ইয়াৰ ভিতৰত আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈছেনে নাই বা আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত আপোনালোকৰ ৰেচন কাৰ্ডত আপোনালোকৰ পৰিয়ালৰ সকলো মেম্বাৰ জড়িত হৈ আছেনে নাই সম্পূৰ্ণ গোটেইখিনি চাবলৈ হ'লে আপোনালোকে ক'ত গৈ পেলাই কি কৰিব লাগিব মই সম্পূৰ্ণৰূপে দেখাই যাম তো আপোনালোকে কোনো ধৰণৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব তো আহক ইয়াতে চাওক যিটো প্ৰথম অপশ্যন দিয়া আছে ৰেচন কাৰ্ড ইয়াতে আমি প্ৰথমে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনাৰ এনেকুৱা এটা পেজ খোল খাই যাব তাৰপিছত ইয়াতে দিয়া আছে এণ্টাৰ কেপচা আৰু তলত এটা কেপচা কোড দিয়া আছে আৰু তাৰপিছত তলত দিয়া আছে ভেৰিফাই এণ্ড ক্লোজ গতিকে ইয়াতে চাওক আপোনালোকে কেপচা কোডটো যেনেধৰণে দিয়া আছে তেনেধৰণে ইয়াতে সম্পূৰ্ণৰূপে ফিল কৰি ল'ব ইয়াতে ফিল কৰাৰ পিছত আপোনালোকে তলত যিটো ভেৰিফাই অপশ্যন দিয়া আছে তাতে ক্লিক কৰিব ইয়াতে ভেৰিফাই কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাই যাব ইয়াতে প্ৰথম আছে হোম তাৰপিছত আছে ৰিপৰ্টছ তাৰপিছত আছে লগ আউট গতিকে ইয়াতে চাওক এইটো ৱেবছাইটটো যিহেতু অসমৰ বাবে গতিকে ইয়াতে প্ৰথমে অসমটো চিলেক্ট হৈ আহিব তাৰপিছত কি হ'ব আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব চিলেক্টে ভেলু গতিকে ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ আপুনি ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াতে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব পাৰিব ইয়াতে মই মোৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ ইয়াতে চিলেক্ট কৰাৰ পিছত চাওক কাষত এটা সংখ্যা আহিছে এইটো হৈছে আপোনাৰ ডিষ্ট্ৰিক্ট কোড গতিকে নিজৰ ডিষ্ট্ৰিক্টটো তেনেধৰণে আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপিছত আহিছে DFSO গতিকে DFSO চিলেক্ট কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াতে আপোনাৰ ইয়াত যিহেতু যিখন ডিষ্ট্ৰিক্ট দিয়া আছে তাৰ লগতে আপোনাৰ সেইখন ডিষ্ট্ৰিক্টৰ DFSO অট'মেটিক আহি যাব আৰু দিয়া আছে যোৰহাট ডিষ্ট্ৰিক্ট FCS and CA অফিচ গতিকে ইয়াতে আপুনি ক্লিক কৰিব তাৰপিছত চাওক কাষতে TFSO বুলি এটা অপশ্যন আহিব আৰু চিলেক্ট ভেলু তাত এটা আপোনাক চিলেক্ট কৰিবলৈ দিব গতিকে ইয়াত আপুনি কি কৰিব ইয়াত আপোনালোকৰ যোনটো সাব ডিভিজন হয় সেই সাব ডিভিজনটো ক্লিক কৰি ল'ব তো আপোনালোকৰ নিজৰ জিলাৰ যোনটো সাব ডিভিজন হয় ইয়াতে সম্পূৰ্ণৰূপে আহি যাব সেইটোতে আপুনি সম্পূৰ্ণৰূপে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত ইয়াত তলত আহিব FPS আৰু চিলেক্ট ভেলু FPSত চাওক ইমানখিনি আপোনাৰ কিছুমান আইডি আহিছে আৰু কিছুমান মানুহৰ নাম আহিছে গতিকে এইখিনি হৈছে কি যি আপোনাৰ এৰিয়াটোৰ যিসকল আপোনাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত সম্পূৰ্ণ গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰৰ যিসকল ৰেচন কাৰ্ডৰ সুলভ মূল্য দোকানৰ যিসকল ওনাৰ আছে তেওঁলোকৰ নাম আৰু তেওঁলোকৰ আইডিটো সম্পূৰ্ণৰূপে ইয়াত আহি গৈছে
আৰু সেইখিনি আপুনি সিলেক্ট কৰিব লাগিব কেনেকৈ তেওঁলোকৰ নামটো আপুনি সাৰ্চ কৰিব লাগিব গতিকে আপোনাৰ এৰিয়াৰ বা আপোনাৰ কাষৰ যিজন সুলভ মূল্য দোকানৰ ওনাৰ হয় তেখেতৰ নামটো সাৰ্চ কৰিব জানা মই সাৰ্চ কৰিছোঁ মই ইয়াতে লিখি দিলোঁ তাৰপিছত সাৰ্চ হৈছে তাৰপিছত তেখেতৰ নাম আৰু তেখেতৰ যিটো আইডি হয় সেই আইডিটো ইয়াতে আহি গৈছে তাৰপিছত ইয়াতে কাষত এটা অপশ্যন আছে স্কিম গতিকে স্কিমত আপুনি ক্লিক কৰিব আৰু ইয়াতে চব AAY PHH আৰু NER এই গোটেইকেইটা অপশ্যন ইয়াতে দিয়া আছে গতিকে আপুনি সিলেক্ট এটা নহয় গোটেইখিনি সিলেক্ট কৰিব অলত ক্লিক কৰিব অলত ক্লিক কৰিলে গোটেইখিনি সিলেক্ট হ'ব আৰু কাষত ক্লিক কৰিব তাৰপিছত তলত এটা আপোনাৰ বক্স আহিছে সেইটো হৈছে ষ্টেটাছ গতিকে ষ্টেটাছত ইয়াত কাষত আপুনি ক্লিক কৰিব আৰু ইয়াতো যেনেকৈ ADU দিয়া আছে গতিকে গোটেইখিনি আপুনি সিলেক্ট অল কৰিব তাৰপিছত কাষত আপুনি ক্লিক কৰিব ইয়াতে চাওক আপুনি ক্লিক কৰাৰ পিছত ইয়াত এটা সৰ্টিং বুলি অপশ্যন আহিছে আৰু সাৰ্চে ভ্যালু আহিছে গতিকে ইয়াত কি হৈছে আপুনি ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন আহিব ৰেচন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ আৰু দুই নম্বৰটো আহিব UID ওয়াইজ গতিকে আপুনি যদি ৰেচন কাৰ্ড ওয়াইজ বা মেম্বাৰ ওয়াইজ যদি আপুনি সাৰ্চ কৰে তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ড আৰু মেম্বাৰ ওয়াইজ যিমানখিনি মেম্বাৰ তাত ইনভলভ আছে সেই মেম্বাৰখিনি আপুনি গম পাব আৰু দুই নম্বৰটো হৈছে UID ওয়াইজ UID মিন্স আধাৰ নম্বৰৰ যোগেদি আপুনি সাৰ্চ কৰিব পাৰিব গতিকে যিহেতু যিসকল মানুহৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে লিংক নাই চেক কৰিব লাগিব গতিকে আমি কি কৰিম ৰেচন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত চাওক পেজটো লোডিং হ'ব তাৰপিছত আহিব আপোনাৰ RC ষ্টেটাছ RC ষ্টেটাছত ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াতে কি কৰিব প্ৰথম দিয়া আছে অল তাৰপৰা দিয়া আছে ভেলিড আধাৰ নাম্বাৰ তাৰপৰা ইনভেলিড আধাৰ নাম্বাৰ +1 ভেলিড আধাৰ নাম্বাৰ ইন RC নট ইভেন সিংগল আধাৰ ইন RC আৰু ৰিপৰ্টিং আধাৰ গতিকে ইয়াতে আপুনি এটা এটাকে সিলেক্ট কৰিব নালাগে অলত ক্লিক কৰিব তেতিয়া গোটেইখিনি একেলগে আহি যাব তাৰপিছত আহিব আপোনাৰ ৰিপৰ্ট নেমত আপুনি ক্লিক কৰিব ৰিপৰ্ট নেমটো আপোনাৰ ডিস্ট্ৰিক্টৰ মতে আপুনি যেনেধৰণে সিলেক্ট কৰিব তেনেধৰণে আপোনাৰ ৰিপৰ্টখিনি আহিব আৰু ইয়াত কি হ'ব FPS ওয়াইজ RC এণ্ড মেম্বাৰ ডিটেইলছ গতিকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ চব প্ৰথমৰ পৰা সম্পূৰ্ণ গোটেই ফৰ্মখন ফিল আপ হৈ গ'ল তাৰপিছত কাষত যিটো ভিউ ৰিপৰ্ট অপশ্যন আছে ইয়াতে ভিউ ৰিপৰ্টত ক্লিক কৰিব ভিউ ৰিপৰ্টত ক্লিক কৰাৰ পিছত পেজটো লোড হ'ব আৰু পেজটো লোড হৈ যাব তাৰপিছত আপোনাৰ চব এনেধৰণে গোটেই লিষ্টখন আপোনাৰ এৰিয়াটোৰ যিখিনি এৰিয়াৰ আপোনাৰ সুলভ মূল্য দোকানৰ ওনাৰৰ আণ্ডাৰত যিমানখিনি মানুহ ইনভলভ আছে তেওঁলোকৰ ফেমিলিত কোন জড়িত আছে নাই সকলোখিনি সম্পূৰ্ণৰূপে গম পাব ইয়াত চব প্ৰথমতে আহিছে 1 এফএল নম্বৰ 1 তেখেতৰ 1 নম্বৰত আহিছে তেখেতৰ ৰেচন কাৰ্ড নাম্বাৰটো আহিছে তাৰপিছত ষ্টেটাছটো আহিছে তাৰ ফেমিলি হেডজনৰ নাম আহিছে মানে ৰেচন কাৰ্ড যাৰ নামত আছে তাৰপিছত MS নাম্বাৰ আহিছে তাৰপিছত মেম্বাৰ নেম আহিছে সেই ৰেচন কাৰ্ডটোৰ আণ্ডাৰত কেইজন মানুহ আছে সেইটো আহিছে তাৰপিছত মেম্বাৰ ইন LL তাৰপিছত আহিছে আপোনাৰ মেম্বাৰ ID মানে ৰেচন কাৰ্ড আহিছে মানে মেম্বাৰ আইডিটো ৰেচন কাৰ্ডত যিজন ওনাৰ হয় এটো 1 2 3 4 প্ৰথমখিনি একে আৰু শেষত 1 2 3 4 আহিছে গতিকে এটো মই বুজাই দিছো যে যিসকল মানুহৰ ৰেচন কাৰ্ড হিতাধিকাৰী যিসকল মানুহৰ ৰেচন কাৰ্ডৰ ওনাৰ তেওঁলোকৰ যাৰ নামত আছে তেওঁ সদায় ৰেচন কাৰ্ডৰ নাম্বাৰটোৰ পিছত 01 হয় তেওঁ আৰু তাৰ পিছত তেওঁৰ পিছৰ ধৰক হাজবেণ্ডেই হওক বা পিতেক যেকে হওক তেওঁলোকক 1 2 3 এনে ধৰণে ভাগ কৰি দিয়া হয় আৰু তাৰ পিছত সেই কাৰণে 1 ৰ পিছত 2 আহিছে 3 আহিছে আৰু তাৰ পিছত আহিছে মেম্বাৰ এজ সেই মেম্বাৰসকলৰ বয়সটো আহিছে তাৰ পিছত আহিছে আধাৰ নাম্বাৰ গতিকে সব ইয়াতে যেটো প্ৰথম দিয়া আছে সেইটো আধাৰ নাম্বাৰ দিয়া আছে দ্বিতীয়টোত নাই গতিকে তেখেতৰ নামত লাল দাগ পৰি আছে আৰু চতুৰ্থটোত নাই তাৰ পিছত মোবাইল নম্বৰ দিয়া আছে আৰু সব ইয়াতে চাব পাৰিব আৰু তেখেতৰ ৰিলেচন উইথ HOF মানে যিজন হিতাধিকাৰীৰ কোন হয় হেতু সম্পূৰ্ণৰূপে ইয়াত লিখা আছে আৰু তাৰ পিছত তেখেতৰ ইয়াত ৰিলেচনখিনি লিখা আছে ফাদাৰ্স নেম লিখা আছে আৰু জেন্ডাৰখিনি লিখা আছে এই সম্পূৰ্ণ ৰেচন কাৰ্ডৰ লিষ্টখন নেকে পাব আৰু ইয়াতে যদি যিসকল মানুহৰ আধাৰ নাম্বাৰটো ৰঙা ডট আহি আছে তেওঁলোকে এতিয়ালৈকে বৰ্তমান আধাৰ লিংক কৰিব পৰা নাই আৰু সেইভাবে তেওঁলোকৰ ৰেচনটো সম্পূৰ্ণৰূপে কাটি থোৱা আছে গতিকে ইয়াতে চাওক আৰু যিসকল মানুহৰ মোবাইল নম্বৰ দিয়া নাই সেই মোবাইল নম্বৰত ইয়াখিনি নেকে ৰঙা আছে গতিকে আপোনালোকে ইয়াতে এনেধৰণে গৈ এই পেজটো চাই ইয়াতে আপোনাৰ কিমান এন্ট্ৰি আছে মই চাই দিছো 299 এন্ট্ৰি আছে 299 আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো তেনেকৈ চেক কৰি ল'ব নিজৰ এৰিয়াত কিমান এন্ট্ৰি আছে এই সকলোখিনি গম পাব আৰু ইয়াতে চাই প্লানি আপোনালোকে সম্পূৰ্ণৰূপে আপোনালোকে ওচৰৰ কেন্দ্ৰলৈ গৈ সুলভ মূল্যৰ দোকানলৈ গৈ তাতে ইয়াৰ যিখিনি আপোনালোকে পাব যে আধাৰ লিংক হোৱা নাই বা মোবাইল নাম্বাৰ লিংক হোৱা নাই সেইখিনি খুব সোনকালে লিংক কৰি থৈ আহিব লাগিব আৰু ইয়াৰ এটা অনলাইন প্ৰক্ৰিয়া আছে যে আপোনালোকে মোবাইল SMS ৰ যোগেদিও
আধাৰ লিংক ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক কৰিব পাৰে সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণৰূপে জনাই দিম যে কেনেধৰণে মোবাইলৰ পৰা আৰু কি নাম্বাৰত আপোনালোকে কেনেধৰণে আধাৰ নাম্বাৰ ৰেচন কাৰ্ড নাম্বাৰ দি কি নাম্বাৰত আপোনালোকে সেন্ড কৰিব লাগিব আৰু সেন্ড কৰাৰ 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত আপোনালৈ ৰিমেছেজ আহিব যিটোত আপোনালোকে যদি একচেপ্ট কৰে একচেপ্ট বুলি আহিব সাকসেসফুল আহিব আৰু যদি আপোনালোকে ৰিজেক্ট কৰে ৰিজেক্টেড বুলি মেছেজ আহিব গতিকে নেক্সট যেটো অনলাইন প্ৰক্ৰিয়া আছে সেই অনলাইন প্ৰক্ৰিয়াটো মই নেক্সট ভিডিঅ'ত সম্পূৰ্ণৰূপে আপোনালোকক জনাই দিম তো গাইস ভিডিঅ'টো যদি আপোনালোকে চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে সকলোতকৈ আগতে